এইটো উচ্চতম ন্যায়ালয়ে কোৱা কথাই নহয়, তাৰ আগতেই এইটো কথা আছে। অসম চুক্তি হৈছে, 6 বছৰীয়া অসম আন্দোলন হৈছে, অসমত আন্দোলন হৈছে, বিদেশীকৰণ আন্দোলন। তাৰপাছত চৰকাৰৰ লগত ত্ৰিপাক্ষিক দল আছু, ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ তিনিপক্ষ বহি চুক্তি কৰিছে, অসম চুক্তি। তাতেই স্পষ্টভাৱে লিখা আছে 1971 চনৰ 25 মাৰ্চ হয় না, 25 বৃত্তিবৰ্ষ। এইটো আজি আৰু নতুনকৈ সুপ্ৰিম কোৰ্টে ক'বলগীয়া কথা ইয়াত নাই, ঘোষণা কৰাই আছে। তাৰ পাছতো হৈছে কি, উজনি অসমত যিবিলাকে যে অসভ্য, মই আৰু কি ক'ম, অসভ্য মোৰ লেংগুৱেজতো কিবা চোদনখোৰ, তাৰমানে পিটনি খাব এইবিলাক এটা সময়ত। আৰু আমাৰ নহয়, পূৰ্ববংগীয় মূলৰ মুছলমানে আমি তেওঁলোকৰ এইটোৰ বিৰুদ্ধে প্ৰতিৰোধ কৰিছে, আমাৰ কথা বাদ দিয়ক না। অসমীয়া হিন্দু মানুহেই যে এই কামটো ভাল বুলি কোৱা নাই, তেওঁলোকে ভাল বুলি কৈছে নেকি? যিবিলাক অসমীয়া হিন্দুৰ যিবিলাক ক্ৰীম, যে ভাল মনৰ মানুহ, সেইবিলাকত এইবিলাক কথা নিন্দা কৰি আছে। আচলতে হৈছে কি যে বিশৃংখল চলিহাৰ যিটো গোট, শৃংখল চলিহা বুলি কয়, শৃংখল চলিহা হ'বই নোৱাৰে, শৃংখলতা নাই, বিশৃংখল চলিহা সুদনখোৰ ব্যক্তি কেতিয়া যে সুদন খাই মানুহ হৈ যাব। আমাৰ আপাৰ আছামত গৰীয়া যিবিলাক মুছলমান, যিবিলাক ক্ষুদ্ৰ অসমীয়া মুছলিম, তেওঁলোকে কিমান বেয়াকৈ কৈ আছে। আমি পূৰ্ববংগীয় মূলৰ মুছলমানে ক'লে আমাক যেনিবা বাংলাদেশী বিদেশী বুলি কৈ থাকোঁ। আপাৰ অসমৰ যিখিনি গৰীয়া মুছলমানে এতিয়াতো চুদন্ত দি আছে, ভাল লাগে। আচলতে এই যে বিশৃংখল চলিহাৰ যিটো গ্ৰুপ, তেওঁলোকে আমাৰ নামনি অসমৰ মানুহখিনি পেটৰ তাৰণাত কাম কৰিবলৈ উজনি অসমত গৈছে, তেওঁলোকক বাংলাদেশী লেবেল লগাইকে খেদি আছে। আৰু নীলাজ কাহিকে তেওঁলোকৰ লাজ নাই। লাজ থকা হ'লে আমাক আৰু বাংলাদেশী কয় নাই। চৰকাৰে সেইদিন মই নিউজ লাইভৰ এটা টক শ্ব'ত গৈছিলোঁ, তাত হিচাপটো এনেকৈ আহিলে 3000 কিমানজন মানুহ এই চৰকাৰে 10 বছৰত 3000 কিমানজন মানুহক বহিষ্কাৰ কৰিছে। হিচাপ এটা টক শ্ব'ত আনিলে। এই বিশৃংখল চলিহাৰ মামাৰ বেটা ভাইনে কোনোবা এটা মানুহ টক শ্ব'ত আহিছিলে, ই মানে তথ্য এটা দিলে চৰকাৰে ইমানখিনি মানুহ খেদিছে। মই ক'লোঁ সেই মানুহকেইটা চবকে উঠি আছে, সেইটো কিয় নকোৱা? খেদাটো যে কোৱা, সেই মানুহকেইটা ঘূৰি আহিলে এইটো কিয় নকোৱা? এটাও খেদিব পৰা নাই। এই যে কেইদিন আগত খেদিছিলে 45 জন কিমানজন, তাতে 45 বছৰ চাকৰি কৰা এটা মাষ্টৰ খেদিলে, খাইৰুল ইছলাম, সেইকেইটা ঘূৰি আহিলে। তোমালোকে লাভ নাপাওঁ, তোমালোকৰ পাৱাৰ আছে, তোমালোকে খেদো, আকৌ সেইকেইটা সুপ্ৰিম কোৰ্ট হাইকোৰ্টে কয় সেইকেইটাকে ঘূৰাই এনে একো জাগা দিব লগা হৈছে। আচলতে হৈছে কি, আমাকৰ লাজ নাই। এজন মানুহে কৈছে, এই তোক মই বেজ্জতি কৰিম। সেই মানুহটা কয়, তুমি মোক বেজ্জতি কৰিব নোৱাৰিবা, মোৰ মায়ে মোক জন্মৰ পাছত ইজ্জতৰ বান্ধি ধুৱাই নাই, ধুই দিয়া নাই, তুমি মোক কি বেজ্জতি কৰিবা? সেই কথাটো তেওঁলোকৰ লাজ নাই। আচলতে নীলাজ ব্যক্তিসকলে আমাক বাংলাদেশী কৈ আছে, কৈ থাকক। আচলতে আমাৰ পূৰ্ববংগীয় মূলৰ মুছলমানখিনিক তেওঁলোকে বাংলাদেশী কৈ মানে আৰাম পায়, তেওঁলোকৰ টোপনিটো ৰাতি ভাল হয়। সেইকাৰণে মই বহুতো কৈ থাকোঁ, এই গৰুকেইটা কৈ থাকে না, কৈ থাক, তহঁতৰতো দাৱা নাই, তাৰমানে ইহঁতৰতো মানে পবিত্ৰ নহয়তো, অপবিত্ৰ, মেডিচিনে কাম নকৰে। সেইকাৰণে আমাক বাংলাদেশী কৈ মনত শান্তি লৈ ৰাতি শান্তিত টোপনি আহে। সেইকাৰণে বহুতো মই কওঁ, কৈ থাক, গৰুৰ ফল তহঁতে আমাক বাংলাদেশী কৈ থাক, এইবিলাক মাত দেখোন দেখা নাই, কৈ থাকি 1976 চনৰ পৰা কৈ আছোঁ, লাজ নাপাওঁ। এটা বাংলাদেশী মম এটা ওলাব পাৰিছিল, নাই, কৈ থাকিব। মই কওঁ কি, এই বিশৃংখল চলি আহোঁতে আৰু কোনোবা কৈ থাকে, এনেকৈ জিন্দগী কৈ থাকিব। কৈ থাকোঁতে যে
মই কথা কৈ আছোঁ কথা কৈ কৈ এটা সময়ত হয়ৰাণ হওঁতো হয়ৰাণ হৈ একেবাৰে দৌমাখি মৰিব পূৰ্ববংগীয় মূলৰ মুছলমানখিনি বিদেশী কৈ দৌমাখি মৰিব আপুনি বাৰু উমৰাহ কৰিবলৈ আগ্ৰহী নেকি আলিফ উমৰাহ ট্ৰেভেলছে আপোনাৰ বাজেটৰ ভিতৰত আগবঢ়াইছে কেতবোৰ আকৰ্ষণীয় পেকেজ আমাৰ পেকেজসমূহ হৈছে সুপাৰ সেভাৰ ৮৫,০০০ৰ পৰা ডায়মণ্ড ১,১০,০০০লৈকে এতিয়া আৰু অপেক্ষা কিহৰ আজিয়ে 7002343617 নম্বৰত যোগাযোগ কৰক আৰু বুকিং কৰক আপোনাৰ পছন্দৰ পেকেজ বিশ্বমানৰ সেৱাত অসমৰ ভিতৰত শ্ৰেষ্ঠ আলিফ উমৰাহ ট্ৰেভেলছ